আসসালামু আলাইকুম বন্ধুসকল। আজি মোৰ 2 লিটাৰ গাখীৰ ফাটি গ'ল। তো এইখিনি গাখীৰেৰে মই কালাকন বনাই দেখুৱাম। গাখীৰ ফটাখিনি মই এনেকৈ চেপি ল'লোঁ। ইয়াৰ পৰা মই এতিয়া আধাখিনি কালাকন বনাম আৰু আধাখিনি ৰসগোল্লা বনাম। এইখিনি কালাকন বনাম আৰু এইখিনি ৰসগোল্লা বনাম। ৰসগোল্লা বনাবৰ কাৰণে আৰু অলপ সময় কাপোৰত চেপি ৰাখিব লাগিব। এইখিনি চেনি ল'লোঁ। চেনি আপোনাৰ আন্দাজমতে ল'ব। আৰু মই 3 ভাগ কৰি চেম তেনেকুৱা 1 ভাগ চেনি ল'লোঁ। লৈ এতিয়া এইখিনি ভালকৈ হাতেৰে মিহলাম। ভালকৈ মিহলাব লাগিব। তেতিয়াহে সফ্ট হ'ব। এতিয়া এইখিনি মই গেছত উঠাই দি অলপ সময় ভাজি 5 মিনিটমান ভাজিলে হ'ল। এনেকৈ হ'ব, বেছি টান হ'ব নিদিব। ঠিক এনেকৈ সময়তে নমাই দিব লাগিব আৰু গেছটো স্ল' কমাই ৰাখিব লাগিব। এইখিনি এনেকুৱা হ'ল। মই ধুনীয়াকৈ স্কুৱেৰ কৰি দিলোঁ। ইয়াতে মই এতিয়া চিলভাৰ পেপাৰ দিলোঁ। এতিয়া এইখিনি মই কাটি দেখুৱাই আছোঁ। এইটো গৰমেই আছে, হোৱাই নাই। অলপ সময় ফ্ৰিজত থ'ব লাগিব আপোনালোকক দেখুৱাৰ কাৰণে। খালি কাটিলোঁ। আপোনালোকে এদিন বনাবচোন, বনাই ক'ব সহজ হয়নে নহয়।